হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মানুহ এজন মৰি যোৱাৰ পিছত মানে ইমান যে অভিযোগ, বাপৰে, মানে ইমান কেলেংকাৰী কিয় হৈ আছে বাৰু সেইজনৰ ওপৰত? হয়, মই ৰাজীৱ হদিয়াৰ কথা কৈছোঁ। আপোনালোকে দেখিবলৈ পাইছিলে যে এইকেইদিনতে মাটিৰ কেছ এটা চলি আছিলে, তেওঁলোকৰ মাটিৰ কথা। সেইবিলাক বাৰু এতিয়া মই ক'বলৈ নাযাওঁ। বাকী আজি মই যিটো ভিডিঅ' লৈ আহিছোঁ ন, এই ভিডিঅ'টোত এনেকুৱা দেখুওৱা হৈছে যে কি ৰাজীৱ হদিয়াই এটা গান মানে চুৰ কৰা বুলি অভিযোগ কৰিছে। তো সেই ভিডিঅ'টো আজি আমি চাম। তো বলক বেছিকৈ মন নকওঁ আৰু ভিডিঅ'টোৰে চাই কি পাওঁ আপোনালোকক জনাই যাম। বলক। এই গানটো যিটো ৰাজীৱ হদিয়াই গাইছে, বন্ধু পাহৰি নাযাবা দে, বন্ধু এই গানটো পাহৰি নাযাবা দে, অসমৰ সাৰ্থক জুবিন গাৰ্গ সেই গানটোৰ কথা কৈ আছে। সেই গানটোৰ অভিযোগ কৰিছে যে এই গানটো আপোনালোকে চালে গম আৰু অসমৰ গণশিল্পী প্ৰয়াত ৰাজীৱ হদিয়া ডাঙৰীয়াৰ বিতৰ্কৰ মাজতে আৰু এটা নতুন বিতৰ্কই সামাজিক মাধ্যমত তোলপাৰ লগাইছে। এইটো অৰুণালয়ৰ সম্পূৰ্ণ অৰুণালয়ৰ ৰচিত সুৰ কথা গোটেইখিনি অৰুণালয়। 1996 কি 97 চনত তেওঁ ৰচনা কৰিছিল আৰু সুৰ কৰিছিল। এই গানটো উজনি অসমৰ মেঘদূত থিয়েটাৰ, সৰোজ থিয়েটাৰ, দুয়োখন থিয়েটাৰতে সি নাট পৰিচালনা কৰিছিল, সংগীত পৰিচালনা কৰিছিল, আৰু তাতে গানটো বহুত হিট হৈ গাইছিলোঁ। অসমৰ জনপ্ৰিয় গণশিল্পী প্ৰয়াত ঠিক আছে গাইছিলে, কিন্তু মইনো কিয় ক'ব যাওঁ বাৰু? মইতো ৰিয়েকশ্যন ভিডিঅ'হে বনাওঁ, কিন্তু উপায় নাই, ক'ব লাগিব। মানে আচলতে এতিয়া কিয় অভিযোগ কৰিছে? মানুহজনটো বৰ্তমান নাই। ইমান দিনে গানটো চলি আছিলে, কি আপোনালোকে ক'ত আছিলে, ক'ত শুই আছিলে বাৰু? ৰাজীৱ হদিয়া ডাঙৰীয়াৰ এটি খুবেই জনপ্ৰিয় গীত বন্ধু পাহৰি নাযাবা দেই। এই গীতটি নলবাৰী জিলাৰ বেলখৰ গাঁৱৰ কণ্ঠশিল্পী প্ৰয়াত অৰুণ হালৈয়ে লিখা আৰু সুৰ কৰা আছিল বুলি পৰিয়ালৰ লোকসকলে দাবী কৰে। কিন্তু কোন এইজন ৰাজীৱ হদিয়া, তেওঁ এই গানটো বিকৃত কৰিছে। আচলতে যিটো সুৰ আছিল সেই সুৰটো নাইকিয়া কৰি, আচলতে খুব দুখৰ কথা, গোটেই বেলখৰবাসীয়ে জানে এই গানটো যে অৰুণ হালৈৰ। এই গানটো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক গোৱাৰ বাবে এবাৰ অনুমতি প্ৰদান কৰিছিল বুলি তেখেতৰ পৰিয়ালে বক্তব্য প্ৰদান কৰিছে। কিন্তু কেনেকৈ ৰাজীৱ হদিয়াই এই গীতটি পায় আৰু কোনো ধৰণৰ অনুমতি নোলোৱাকৈ নিজৰ নামত কৰি লয়, তাক লৈ পৰিয়ালৰ আক্ষেপ। কোন ৰাজীৱ হদিয়া এইজন? মই তেওঁক চিনিয়ে নাপাওঁ, আৰু তেওঁ এইটো মৃত্যু হোৱা বুলি শুনিছোঁ। শুনি পেলাই এই গানটো তেওঁৰ কণ্ঠ শুনি মই দুখিত হৈছোঁ। আচলতে এই গানটো অৰুণ হালৈৰে, আৰু এইটোৱে নহয়, ইয়ৰ গান অনুপম শইকীয়াৰ। এই গানটো অৰুণ হালৈৰ বুলি কৈছে। অৰুণ হালৈয়ে লিখিছিলে গানটো, কিন্তু জুবিন গাৰ্গকো জুবিন গাৰ্গকো মানে কি গাবলৈ কৈছিলে বুলি কৈছে, কিন্তু নাগালে হ'বলা। তাৰপিছত গাইছে, যদি তুমি অভিমানী আজি নাযাবা পাহৰি, নাইবা মোৰ কাষলৈ, আৰু এনেকুৱা বহুত কেইটা গান সি দিছে বেলেগক, কিন্তু এইটো গান কাকো দিয়া নাছিল। এইটো একদম বেয়া কথা বুলি। এই বিষয়টোৰ ওপৰত এই গানটো যদি কাকো দিয়া নাছিল, তেতিয়াহ'লে আমাৰ ৰাজীৱ হদিয়া ডাঙৰীয়াই কেনেকৈ পাইছিলে? মানে গানটো কেনেকৈ পাই গালে, সেইটো এটা কথা ন, ভাবিবলগীয়া কথা। কিন্তু অসমৰ জনসাধাৰণে ছ'চিয়েল মিডিয়াত কেনেধৰণৰ কমেণ্ট বা মন্তব্য আগবঢ়াইছে সেইসমূহ আমি চাই লওঁ আহক। প্ৰথম কমেণ্টটো এজন ব্যক্তিয়ে লিখিছে, গীতটি জাৰেই নহওক, কিন্তু ৰাজীৱ হদিয়াই গোৱাৰ বাবে গানটো প্ৰচাৰ হৈছে, এইটো ভাল কথা। আমি য'ৰ পৰা ধুনীয়া গানটো শুনিব পাৰোঁ, তেওঁৰ কষ্টকো আমি নুই কৰিব নোৱাৰোঁ। আৰু যদি হালৈদেৱে ৰচিত গীত আছিল, তেওঁৰ পৰা হদিয়াই কেনেকৈ পালে নিদিয়াকৈ? আৰু যদি তেওঁক কথা সুৰ দিব পাৰে কণ্ঠশিল্পী এজনে, তেতিয়াই কিয় নাগালে, প্ৰচাৰ কিয় নকৰিলে? আপোনালোকে হদিয়াক যদি চিনি নাপায় তেন্তে মিছা কৈছে। হদিয়াই যদি গানটো পাইছে, হালৈদেৱে নিজেই সুৰ দিব দি, প্ৰচাৰ কৰিব দি গানটো প্ৰচাৰ কৰাটো বিচাৰিছিল। আপোনালোকৰ আকৌ ইয়াত আপত্তি কিহৰ? ইয়াৰ পিছত এজন ব্যক্তিয়ে লিখিছে, জুবিনে গোৱা সকলো জনপ্ৰিয় গীত জুবিনে লিখা নহয়, আৰু গাওঁতেও গীতিকাৰজনৰ নাম নকয় কাহানি। ৰাইজেও নাজানে গীতিকাৰ কোন। গায়কজনে সকলোতে সেই গীতটি গাই ফুৰে। ৰাজীৱেও কোনোদিন হয়তো দাবী কৰা নাই আৰু এই ভিডিঅ' ভাইৰেল কৰা নাই। তেওঁ গোৱা জনপ্ৰিয় গীত যিহেতু, তেওঁ সেয়ে সকলোতে গাইছিল হয়তো। ইমান দিন ক'ত আছিল আপোনালোক? ইয়াৰ পিছৰ কমেণ্টটো হৈছে, ৰাজীৱ হদিয়া ককাইদেৱে গীতটো কণ্ঠদান কৰিছে। গীতটো মোৰ বুলি কেতিয়া আৰু ক'ত ক'লে? কিবা প্ৰমাণ আছে নেকি? ৰাজীৱ হদিয়া ককাইদেউ জীয়াই থাকোঁতে কিয় এই অভিযোগ নিদিলে? ৰাজীৱ হদিয়া ককাইদেৱে উত্তৰ দিলেহেঁতেন। এতিয়া এইটো চাওক, একদম মই কোৱা কথাটোকে কৈছে, একদম ধুনীয়াকৈ কৈছে। যেতিয়া জীয়াই আছিলে তেতিয়া আপোনালোক ক'ত আছিলেনো? তেতিয়াতো গানটো
গৈছিলে তেতিয়াই গাইছিলে গানটো। তেতিয়া ক'ত আছিলে আপোনালোকে? তেতিয়াই সুধিব লাগিছিলে। তেতিয়া আপোনালোকে হয়তো গম পালেহেঁতেন, সেইজনৰ মুখৰ পৰাই গম পালেহেঁতেন, ধুনীয়াকৈ মুখামুখিকৈ সুধিব পাৰিলেহেঁতেন। তোৰ পিছত এই অভিযোগটো উত্থাপন কৰি একো লাভ নাই। ইয়াৰ পিছৰ কমেণ্টটো হৈছে, কাৰ গান কৰ অৰুণ হালৈ আমাৰ মতলব নাই। ৰাজীৱ খদিয়াই গাইছে, ৰাইজে শুনিছে। ৰাজীৱ খদিয়াৰ কণ্ঠতহে ভাইৰেল হৈছে। সেইজনে গোৱাহেঁতেন ৰাইজে আদৰি নল'বলৈও আছিলে। গতিকে এইবিলাক এতিয়া মতলব নাই। ইয়াৰ পিছৰ কমেণ্টটোত এজন ব্যক্তিয়ে লিখিছে, আজিৰ পৰা 10 বছৰমান আগতেই ৰাজীৱ খদিয়াৰ কণ্ঠত গীতটো শুনিছিলোঁ। ইমান দিন ক'ত শুই আছিলি? হয়তো ৰাজীৱ খদিয়াই নিজে লিখা বা সুৰ দিয়া নহ'বও পাৰে, ঠিক দিছে, কোনে বেলেগ কমেণ্ট দিছে কোনোবাই মজা কণ্ঠদান কৰাবও পাৰে। ৰাজীৱ খদিয়া জীয়াই থাকোঁতে বিতৰ্ক হোৱা হ'লে বেছি ভাল আছিল। এতিয়া লাভ নাই বিতৰ্ক কৰি। ইয়াৰ পিছৰ কমেণ্টটো হৈছে, ৰাজীৱ খদিয়াই গান এতিয়া আপোনালোকেও কমেণ্ট কৰিবচোন, মানে কি ক'ব খোজে মানে এইটোক লৈ। আচলতে কি মানে এতিয়া যে মানে ৰাজীৱ খদিয়াৰ বিষয়ে যে মানে পূৰা কি ট্ৰেণ্ডিঙত যে গৈ আছে বস্তুটো, সেইকাৰণে কি মানে এতিয়া কথাটো উলিয়াইছে, কি মানে ভাইৰেল হ'বৰ কাৰণে উলিয়াইছে নে কি মানে? কৰা নাই, কাৰণ ৰাজীৱ খদিয়াক থিয়েটাৰত গাবলৈ দিছিলে। গানটো জোৰ যাৰ আছিলে তেওঁৱেই। ৰাজীৱ খদিয়াক গাবলৈ দিছিলে। আজি যে এই পৰিয়ালটোৱে সাৰ পালে, আজি অত বছৰে কি শুই আছিলে নেকি? এতিয়াহে যে এই পৰিয়ালটোৱে ঘুম বকিবলৈ আহিছে। ইয়াৰ পিছৰ কমেণ্টটো এজন ব্যক্তিয়ে লিখিছে যে, মই ৰাজীৱ দাৰ গান যিমান কেইখন অনুষ্ঠান চালোঁ, আজিলৈকে তেওঁ এই গীতটি নিজৰ বুলি কোৱা শুনিবলৈ নাপালোঁ। গীতটি গাবলৈ আৰম্ভ কৰাৰ আগত সদায় এই খালৈ নে কি তেখেতৰ নামেই উল্লেখ কৰি গ'ল। আৰু গীতটি সামাজিক মাধ্যমত মুকলি কৰি দিয়া ইমান বছৰ হ'ল, তেতিয়াই ক'ত শুই আছিলি তহঁতি? ইয়াৰ পিছত এজন ব্যক্তিয়ে লিখিছে, আপুনি আগতে ক'ত মৰি আছিল? মানুহজন থকাৰ সময়ত কথাটো কিয় নক'লে বা উত্থাপন কৰিব নোৱাৰিলে? এতিয়া কিয় কৰিব লগা হ'ল? আৰু এতিয়া কথাটো কৈ ভাল কাম নকৰিলে? আৰু এতিয়া আমাৰ শদিয়াৰ ৰাজীৱক অপমান কৰিছে, তাৰ লগতে শদিয়াৰ ৰাইজকো অপমান কৰিছে। আপোনালোকে অসমীয়া ভাষাটো ভালদৰে ক'ব নোৱাৰে, নামনিৰ ভাষাত কিয় লাজ লগা নাই? যেতিয়া ৰাজীৱ খদিয়াই বিহু মঞ্চত বিহু প্ৰগ্ৰেম কৰে, তেতিয়া গানটো প্ৰত্যেকখন মঞ্চত গোৱা দেখা যায়, তেতিয়া নকয়, এতিয়া কিয় ক'ব লগা হ'ল? ইয়াৰ পিছৰ মন্তব্যত এজনে লিখিছে, ইমান দিন ক'ত শুই আছিলি? মানুহ এজন মৰাৰ পিছত যে এইবোৰ উলিয়াইছ, আৰু দুদিনমান পিছত বাকীবোৰ গীতো অইনে লিখা বুলি ক'ব। এইবাবে অসমৰ এই অৱস্থা। যদি পাৰে গীতটো তেখেতে গোৱা প্ৰচাৰ কৰি দিয়ক। এনে মিডিয়াৰ আগত ডাঙৰ ডাঙৰ কথা ক'লে কি হ'ব? কিছুমান মানুহৰ অন্তৰত আঘাত কৰা গীত লিখি কোৱাৰ বাবে ৰাজীৱ খদিয়াক চিনি নাপায়। দেশক ভাল পোৱা প্ৰতিজন অসমীয়াই তেওঁক চিনি পায়। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গতিকে ময়ো বেছি নকওঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইমানেই ক'ম যে কি আচলতে মানে এতিয়া ট্ৰেণ্ডিঙত গৈ আছে, মোৰ মন্তব্যটো কৈছোঁ, এতিয়া আচলতে ট্ৰেণ্ডিঙত গৈ আছে যে ৰাজীৱ খদিয়া। ত' তাৰ কাৰণে ভাবিলে চাগে এতিয়া যদি এইটো উলিয়াই দিওঁ কথাটো, তেতিয়া আমিও ভাইৰেল হৈ যাম। এনেকুৱা দিয়ক, এতিয়া সংবাদ মাধ্যমে মানে খুচৰি উলিয়াই আছে বুলি ক'ব পাৰি আৰু। তো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব সকলোৱে। আৰু আজিৰ ভিডিঅ'ত ইমানে, নেক্সট ভিডিঅ'ত আকৌ তেতিয়ালৈ বাই বাই, থেংক ইউ। চৰি। তো আজিৰ ভিডিঅ'টো শেষ হ'ল। আৰু এতিয়া সকলোকে মই গণতন্ত্ৰ দিৱসৰ বহু শুভকামনা জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তো নেক্সট ভিডিঅ'ত আকৌ পাম, তেতিয়ালৈ বাই বাই, থেংকছ ফৰ ৱাচিং, জয় আই অসম।